বিকাশ তাৰ লগত হাতত হাত ধৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে। আজি যদি আমি দেখা পাওঁ, আমাৰ ৰাজ্যখন এসময়ত কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত ভিত্তি কৰি প্ৰশাসন আগবাঢ়িছিল। ৰাজ্যৰ নিজৰ ৰাজহ একোৱেই নাছিল আৰু আনকি দৰমহা কেইটা দিবলৈও আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল। অধ্যক্ষ মহোদয়, মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে যোৱা 5টা বছৰৰ প্ৰচেষ্টাই আমাৰ ৰাজ্যখনক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ গ'ল। 2021-22 চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিছিল, অসমৰ জনমূৰি আয় বা ষ্টেট ডমেষ্টিক প্ৰডাক্ট 4 লাখ কোটি টকা আছিল। যোৱা 5টা বছৰৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যৰ GDP এই বছৰ 8,71,000 কোটি টকাত ভৰি দিব আৰু 2028 চনত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰ হ'ব। ই এক ভাবিব নোৱাৰা সফলতা। আমাৰ ৰাষ্ট্ৰৰ যিকেইখন ৰাজ্য 10 লাখ কোটি টকাৰ উপাৰ্জন কৰা বা GDP থকা যিকেইখন এক্সক্লুচিভ ৰাজ্য আছে, তাৰ ভিতৰত অসমো প্ৰৱেশ কৰিব। প্ৰধানমন্ত্ৰীৰ 5 ট্ৰিলিয়ন ইকনমিৰ যি সপোন, তাত আমাৰ ৰাজ্যখনেও স্থান পাব। অসমৰ অৰ্থনীতি কেতিয়াবা যে 10 লাখ কোটি টকাৰ হ'ব পাৰে, আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। আজি আমাৰ ৰাজ্যৰ বাবে গৌৰৱৰ বিষয় যে লাহে লাহে শান্তি স্থাপন হোৱাৰ লগে লগে আমি সমান্তৰালভাৱে বিকাশৰ কৰ্মযজ্ঞত আমি নিজকে নিয়োজন কৰিছোঁ, নিজকে সমৰ্পিত কৰিছোঁ আৰু ৰাজ্যৰ অৰ্থনীতিয়ে আজি আমাৰ ৰাজ্যখনৰ বহু সমস্যা দূৰীকৰণত সহায়ক হিচাপে থিয় দিছে। ৰাজ্যৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকল লাহে লাহে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু আমাৰ ৰাজ্যত এটা ষ্ট্ৰং মিডল ক্লাছ আজি নিৰ্মাণ কৰিছে।